কাৰোবাক যদি বেছি অন্তৰৰ পৰা ভাল পাওঁ, সেই মানুহজন যদি দূৰ হৈ যায় তেতিয়া বহুত কষ্ট লাগে। মানে বেলেগ মানুহ নহয়, মোৰ ভণ্টি সীমা, কি যে ইমান ভাল পাইছিলোঁ, মানে তাক ইমান মৰম কৰিছিলোঁ। মোৰ যদি কিবা এটা খাবলৈ মন যায় বা খালোঁ, পটককৈ তাক মনত পৰে। কাপোৰ এযোৰ ল'লোঁ যদি তাকেই মনত পৰে। এতিয়া মানে এনেকুৱা হৈছে মই ফটোখনো চাব নোৱাৰোঁ, ইমানেই দুখ লাগে। মানে বিয়া হৈ গ'ল যে, বহুত বছৰ মোৰ লগত আছিল। কিবা এটা বিপদত পৰোঁ দৌৰি আহে। মই পইচা থ'ব দিওঁ মোৰ মানুহজনৰ পৰা চুৰ তুৰ কৰি পেলাই বেংকত থ'ব দিওঁ, সি আকৌ কি কৰে, সি আকৌ তাৰ পৰা 100-200 টকা মাৰি দিয়ে। মই এনেই গম নাপাওঁ সিদিনাখন কৰিছে, পিছত কি কৰিম হাঁহি ওলাইছে। মই কিন্তু আকৌ এক্সট্ৰাকৈ পেলাই গাড়ী ভাড়া এনেকৈ দি পঠাই। এদিন মই গৈছিলোঁ বেংকত পইচা থ'বলৈ, তাক খুৱাইছোঁ, কলম এটা কিনি দিছোঁ, যি লাগে আৰু কিবা হেৰি লাগে সেয়াকো কিনি দিছোঁ, কিনিও গাড়ী ভাড়া দিছোঁ, দি পেলাই আকৌ মিঠাই কিনি দি পঠিয়াইছোঁ ঘৰৰ মাহঁতৰ কাৰণে। আকৌ তাক খুৱাইছোঁ, খা তই কি খাওঁ। এতিয়া মানে মই ফটোখনো চাব নোৱাৰোঁ তাৰ। ফটোখন চালে আজি ৰাতিপুৱা ষ্টেটাছ দিছিলে, মোক সেইখনো চাব পৰা নাই। মোৰ সৰু ছোৱালীজনীৰ লগত ফটো উঠোঁতে দিছিলে মানে। মোৰ মানে চাগে মোৰ মানুহজনতকৈ মোৰ পোৱালীকেইটা মা বাবাতকৈ চাগে তাইকে বেছি মৰম কৰিছিলোঁ, সেইকাৰণে চাগে এতিয়া ফটোখনো চাব নোৱাৰোঁ।